চাওক এই বিভিন্ন বাতৰি নিউজত প্ৰকাশ হৈছে আমাৰ কাৰণে আমাৰ দলৰ হিচাপে আমাৰ মূল উদ্দেশ্য হ'ল যে পঞ্চায়তৰ ফলাফলৰ পিছত আমি কি আমি গুৰুত্বপূৰ্ণ শিক্ষা আমি ল'ব পাৰোঁ পঞ্চায়তৰ এইবাৰ যিদৰে ফলাফল হ'ল এইবাৰে যে প্ৰথম আৰু এইবাৰে যে অন্তিম ইয়াৰ পিছত যে কেতিয়াও আমি এনেকৈ ফলাফল আহা বিধানসভাই হওক বা আহা লোকসভাই হওক বা আহা যিকোনো নিৰ্বাচনতে হওক এনেকৈ যে ঘূৰি নাহে এই পৰিস্থিতিটো তাৰ কাৰণে আমি সকলোৱে তৎপৰ সকলোৱে একগোট আৰু সেয়া হ'ল আমাৰ মূল মন্ত্ৰ দলৰ কাৰণে আমাক কিছুদিন আগতে আমি সকলোৱে যেতিয়া দিল্লীত গৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত সৰ্বদলীয় আমি সকলোৱে জ্যেষ্ঠ নেতাসকল যেতিয়া তেখেতৰ লগত বহিছিলোঁ সেই সময়তো তেওঁ আমাক নিৰ্দেশ দিছিল যে কিছুমান মানে বিশেষ ৰাইজৰ বিষয়বোৰ আমাক উত্থাপন কৰিব লাগে আৰু সেয়াই আমাৰ বৰ্তমানৰ আমাৰ কাৰণে ভাবিবলগীয়া বিষয়বোৰ যে পঞ্চায়তৰ যিখিনিও বিষয়বোৰ আমি উত্থাপন কৰিলোঁ বিভিন্ন ভয় প্ৰলোভন ভাবুকি ৰাজনীতিৰ সন্মুখত এই বিষয়বোৰ আমি যিদৰে ৰাইজৰ মাজত লৈ যাব লাগিছিল আমি নোৱাৰিলোঁ বা ৰাইজৰ মাজত নগ'ল কিন্তু সেইকাৰণে সেইখিনিতে শিক্ষাটো লৈ আমি প্ৰত্যেক নিৰ্বাচনৰ পৰা আমি শিকিব পাৰোঁ জয় হওক পৰাজয় হওক এতিয়া এইবাৰ যি আমি এইটো সময় পাৰ হৈ গ'লোঁ আহা ফাইনেল খেলটো আমাৰ আহা বছৰ আছে হাতত বেছি সময় নাই প্ৰত্যেক সময় প্ৰত্যেক দিন প্ৰত্যেক মাহ মূল্যৱান আমি এতিয়া সৎ দৰে যে ব্যৱহাৰ কৰিব পাৰোঁ সেয়াৰ কাৰণে আমি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আমি এতিয়াও বিভিন্ন সৰু সৰু বৈঠক কৰি আছোঁ মিটিং আমি মানুহবোৰৰ লগত কথা পাতি আছোঁ কি হ'ল তেওঁলোকৰ অভিজ্ঞতা কি তেওঁলোকে কি দেখা পালে তেওঁলোকৰ পৰামৰ্শ কি তো কিছুদিন আগতে মই আমাৰ গাঁৱৰ মানুহৰ লগত আছিলোঁ আজি কিছু বিধায়কসকলৰ লগত আমি তেখেতৰ পৰাও আমি জানিবলৈ বিচাৰিছোঁ মানে সেইখিনি আমি নাজানো দলৰ যি নিৰ্দেশনা আহিব আমি সেইখিনি মানি চলিম ইয়াৰ পূৰ্বে আমি কৈছোঁ আজিৰ তাৰিখত আমাৰ দলৰ নেতৃত্ব আমাক এটাহে বিষয় আমাক এটাহে টাৰ্গেট দিছে টাৰ্গেট হ'ল 2026 টাৰ্গেটটো হ'ল টাৰ্গেট কোনো চকী নহয় টাৰ্গেট কোনো পদবী নহয় টাৰ্গেট হৈছে আহাবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ সেয়াই আমাৰ মিছন তাৰ বাহিৰে আমাৰ কোনো মিছন নাই না মোৰ ব্যক্তিগত কামত মই গৈছোঁ মোক মাতা নাই মই ব্যক্তিগত কামত মই গৈছোঁ ইতিমধ্যে যোৰহাটৰ কথাটোক লৈ এতিয়া বিজেপিয়ে কৈ আছে যে আপোনাৰ যোৰহাটত ঢৌ নোহোৱা হৈ গ'ল গৌৰৱ গগৈক এতিয়া যোৰহাটৰ মানুহে নিবিচাৰে এনেধৰণৰ কথা বিজেপিৰ ফালৰ পৰা উত্থাপন কৰা হৈছে লোকসভা ইলেকশ্যনত সম্পূৰ্ণ বিফল হৈ গৈছে বুলি কৈছে এতিয়া না যোৰহাটৰ যদি আপুনি সামূহিকভাৱে আমাৰ ৰিজাল্টটো মই পুনৰবাৰ কৈছোঁ আমাৰ ফলাফলটো ভাল হোৱা নাই এইটো আমি সকলোৱে স্বীকাৰ কৰিছোঁ আৰু জয় পৰাজয় পৰা আমি শিকিবলগীয়া যথেষ্ট আছে মই ভাবোঁ বিজেপি যোৱা বছৰ তেওঁলোকৰ যে যোৰহাটত পৰাজয় হ'ল তাৰ পৰা তেওঁলোকেও কিছুমান কথা শিকিছে আৰু আমিও তেওঁলোকৰ প্ৰচাৰ দেখিছোঁ যে তেওঁলোকৰ প্ৰচাৰৰ মাধ্যমটো অলপ সলনি হৈছে একেৰাহে আমিও এই ফলাফলৰ পৰা আমি গুৰুত্বপূৰ্ণ শিক্ষা লৈ মাত্ৰ যোৰহাটৰ কাৰণে নহয় সমগ্ৰ অসম ভিত্তিত আমি গুৰুত্বপূৰ্ণ শিক্ষা লৈ পুনৰবাৰ কৈছোঁ আমাৰ মিছন এটা মিছন 2026 আৰু সেইটোৱে আমি একদম সম্পূৰ্ণভাৱে গোটেই জোৰ লগাই গোটেই আমাৰ বিবেক শক্তি ৰাইজৰ সঁহাৰি লৈ ৰাইজৰ পৰামৰ্শ লৈ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যামগৈ আমাৰ এটাহে কথা যে আমি মিছন 2026ত আমাক আগবাঢ়ি যাব লাগে AICCয়ে তেওঁলোকে গোটেই অধ্যয়নবোৰ কৰি আছে আমাক জিতেন্দ্ৰ সিং ডাঙৰীয়া আমাক পৰামৰ্শ দি আছে এই মুহূৰ্তত আমি সকলোৱে একগোট হোৱা আৰু সকলোৱে একত্ৰিত হৈ কাম কৰাটো উচিত চাওক মোৰ এটাহে মোৰ বিষয় যে আমাৰ কিছু সাংগঠনিক আমাৰ দুৰ্বলতা বিশেষকৈ আমাৰ লোকসভাত অলপ দেখা গ'ল সেইখিনি দুৰ্বলতা আমি কেনেদৰে আমি শুদ্ধ কৰিব পাৰোঁ সংশোধন কৰিব পাৰোঁ সেয়া হৈছে মূল দায়িত্ব আৰু য'তে য'তে দলৰ মানুহবোৰ বিভিন্ন জিলাত য'ত মোক বিচাৰে প্ৰচাৰ কৰিবলৈ বিচাৰে বা বিভিন্ন জিলাৰ পৰা আমাক নিমন্ত্ৰণ আমাক দিয়ে এতিয়া লতাশিল বিহুৰ পৰা মোক নিমন্ত্ৰণ আহিলে সেয়া লৈ মুখ্যমন্ত্ৰীয়ে বেয়া পালে এইটো মই কি কৰোঁ এতিয়া লতাশিল বিহুৱে মোক মাতিলে তেওঁক নামাতিলে সেয়া লৈ আক্ষেপ কৰিতো লাভ নাই তো আমি নিজৰ সমষ্টিৰ সাংগঠনিক
ভেটিটো আৰু শক্তিশালী কৰিবলৈ আমাৰ চেষ্টা থাকিব লগে লগে য'ত দলে আমাক বিচাৰে অসমৰ জনসাধাৰণে য'তে বিচাৰে আমি তাত আমি যাম ইয়াৰ পূৰ্বেও বহুবাৰ আহিছে সেইখিনিয়ে কৈ আছোঁ যিহেতু আপোনালোকে বাৰম্বাৰ বাতৰিটো প্ৰকাশ কৰি থাকে আমিতো দলৰ ফালে চাই থাকোঁ দলে আমাক একো কোৱা নাই দলে আমাক কৈছে তোমালোকে কাম কৰা আমি দলৰ কথা কিন্তু সেইকাৰণে বাতৰি লৈ নহয় আমি বাতৰি কেন্দ্ৰিক নহয় আমি বিজেপি কেন্দ্ৰিক নহয় আমি ৰাইজৰ কেন্দ্ৰিক ৰাইজৰ আজি এই পঞ্চায়ত নিৰ্বাচনত বহু তেওঁলোকৰ গুৰুত্বপূৰ্ণ কথাবোৰ তেওঁলোকে আমাক জনালে কিন্তু আজি বিজেপি প্ৰচাৰতে সেইখিনি কথা প্ৰকাশে নহ'ল বিজেপি কোন প্ৰচাৰত তেওঁলোকে গাঁৱৰ আৰ্থিক কথা ক'লে বিজেপি কোনটো প্ৰচাৰত তেওঁলোকে গাঁৱৰ ৰাস্তা দলঙৰ কথা ক'লে বিজেপি কোনটো প্ৰচাৰত তেওঁলোকে গাঁৱৰ অৰ্থনৈতিক কথা ক'লে গাঁৱৰ কথা এবাৰ নোলালেই এবাৰ পঞ্চায়ত নিৰ্বাচনত সেইটোৱে দুৰ্ভাগ্যজনক কথা যে অসমৰ গাঁৱৰ ভৱিষ্যতলৈ একো গুৰুত্বপূৰ্ণ বিষয় নোলালে বিষয় মাত্ৰ যদি ওলালে ভয় ভাবুকি ৰাজনীতি বিষয় যদি কিবা ওলালে তেতিয়া অপপ্ৰচাৰৰ ৰাজনীতি সেইখিনিয়ে হ'ল তো এটা যে গুৰুত্বপূৰ্ণ সময় যি সময়ত আমি অসমৰ পঞ্চায়ত নিৰ্বাচনৰ যোগেদি অসমৰ গাঁৱৰ আমি আজিৰ পৰা 10 বছৰ ভৱিষ্যত কি তেওঁলোকৰ স্থিতি হ'ব ৰাইজৰ সমস্যাবোৰ কি ধৰণে আমি সমাধান কৰিম সেইখিনিতো কথাই নোলালে তো সেইটোৱে আমাৰ কাৰণে বিৰোধী দল হিচাপে আমিও তাৰ দায়িত্বটো লৈছোঁ যে আমি যিদৰে আমি এইখিনি বিষয়ে প্ৰাথমিকতা দিব লাগিছিল ৰাইজৰ মাজত লৈ যাব লাগিছিল আমি ক'ৰবাত আমাৰ বিফলতা হ'ল আৰু সেইখিনিয়ে আমি আগন্তুক দিনত আমি চেষ্টা কৰিম আমি বাতৰি কেন্দ্ৰিক নহয় বিজেপি কেন্দ্ৰিক নহয় মুখ্যমন্ত্ৰী কেন্দ্ৰিক নহয় আমি ৰাইজৰ কেন্দ্ৰিক সাংসদ মহোদয় ভূপেন বৰা দিল্লীলৈ গৈছে কালিৰ সন্ধিয়াৰ ভাগত আলোচনা হৈছে আপুনি দেশৰ বিৰোধী দলৰ উপদলপতি এতিয়া যদি আপোনাক অসমৰ দায়িত্ব দিয়া হয় আপুনি কেনেধৰণে চাব বিষয়টো তেওঁ নিশ্চয় আমাৰ আৰম্ভণিত পঞ্চায়তৰ ফলাফল কি হ'ল তেওঁলোকে কি দেখা পালে নিশ্চয় সেইখিনি কথা তেওঁক অৱগত কৰিছে আমাৰ কেন্দ্ৰৰ নেতৃত্বও জানে যে অহা বছৰ পঞ্চায়ত নিৰ্বাচন অহা বছৰ বিধানসভা নিৰ্বাচন আহি আছে তো সেইকাৰণে এই পঞ্চায়ত নিৰ্বাচনৰ পৰা কি আমি ট্ৰেণ্ড দেখা পালোঁ উজনিত কি ট্ৰেণ্ড আছিলে নামনিত কি ট্ৰেণ্ড আছিলে ব্ৰহ্মপুত্ৰ বৰাকত কি ট্ৰেণ্ড আছিলে যুৱকসকলৰ মাজত কি ট্ৰেণ্ড আজিৰ তাৰিখত দুখ লাগে যে এই আধুনিক যুগত যিখিনি কথা আমি নিৰ্বাচনী আয়োগৰ সম্পৰ্কত পাতি থাকোঁ সেইখিনি আমি পুনৰবাৰ আমি দেখা পালোঁ এই পঞ্চায়ত নিৰ্বাচনত আজিলৈকে নিৰ্বাচনী আয়োগে আমাৰ ভোটৰ ডিটেইলছবোৰ কিয় দিব পৰা নাই আজিতো কিমান ফলাফল ওলাই গ'ল নিৰ্বাচনী আয়োগ কি কৰিছে আজি এইটোৱে ডিজিটেল ইণ্ডিয়া নেকি এইটোৱে ষ্টাৰ্টআপ ইণ্ডিয়া নেকি কি আজিও আমি প্ৰত্যেক পঞ্চায়তত কোনে কিমান ভোট পালে সেই ৰিজাল্টটো আজি ইলেকশ্যন কমিশ্যনত পোৱা নাই তাৰ বিপৰীতে আমি কি দেখা পাইছোঁ কোনোবা আমাৰ বিৰোধী দলৰ প্ৰাৰ্থী জিকি আহিলে আজি হঠাতে প্ৰশাসনে কৈছে নহয় তেওঁ হাৰিলে সেইটোৱে দেখিছোঁ সেইকাৰণেহে নিৰ্বাচনী আয়োগ ৰিজাল্টবোৰ প্ৰকাশ কৰা নাই নেকি যাৰ ফলত বিজেপি এতিয়াও ধন বল বাহুবল প্ৰশাসনৰ যোগেদি কম্পিউটাৰ এৰাৰ দেখায় কেতিয়াবা সোণাপুৰত কেতিয়াবা হাজোত তেনেকৈ ৰিজাল্টবোৰ সলনি কৰিবলৈ বিচাৰে আজি নৱপ্ৰজন্মই নৱপ্ৰজন্মই আমাক কৈছে যে আমি যোৱা বছৰ আমি কংগ্ৰেছক ভোট দিছোঁ আজি তেওঁলোকে কৈছে আমাৰ ভোটটো নাই কি ধৰণৰ ভোটাৰ তালিকা তেওঁলোকে তৈয়াৰ কৰিছে তো এইখিনি বিষয় আমি বাৰম্বাৰ আমি কৈছোঁ যে এই নিৰ্বাচনী আয়োগৰ আজি যি তেওঁলোকৰ ভূমিকাটো আজি সন্দেহজনক হৈছে তেওঁলোকৰ যি ধৰণৰ কাম কাজ কৰিছে বিজেপিক সহায় কৰিছে সেইটো সমষ্টি ডিলিমিটেশ্যন কথাই কওক ভোটাৰ তালিকাৰ কথাই কওক আজি ৰিজাল্টবোৰ ভালকৈ তেওঁলোকে দিয়া নাই বহুত আমাৰ এই গোটেই প্ৰক্ৰিয়াত আমি হাৰক জিকক যি হওক প্ৰক্ৰিয়াটো ভালদৰে হ'ব লাগে আজি কাউণ্টিঙৰ দিনত কিমান আমি গম পাইছোঁ কিমান ডিটেইলছ আমাৰ ওচৰত আহিছে এইটো আমাৰ ক্ষতি হৈছে আমি কোৱা নাই কিন্তু সাধাৰণ মানুহৰ যে ভোট দিয়া অধিকাৰ আছে সাধাৰণ মানুহৰ যে এটা নিৰপেক্ষ নিৰ্বাচনী আয়োগ থকা যে অধিকাৰ আছে সেই যে অধিকাৰ যে আজি ক্ষতি হৈছে সেই সম্পৰ্কতে আমি মাত মাতিছোঁ আমাৰ ফলাফললৈ মাত মাতা নাই আমি কোৱা নাই যে এইখিনি কাৰণ বাবে আমাৰ ফলাফল এনেকুৱা হৈছে কিন্তু প্ৰক্ৰিয়াটো শুদ্ধ হ'ব লাগে আমি সমগ্ৰ অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত লোকতন্ত্ৰটো জীয়াই ৰাখিবলৈ বিচাৰোঁ আৰু আজিৰ তাৰিখত বিশেষকৈ নৱপ্ৰজন্ম লোকতন্ত্ৰ জীয়াই ৰাখিবলৈ বিচাৰে কিন্তু যদি আমি ভোটটোৱে দিব নোৱাৰোঁ ভোট দিয়াৰ ক্ষেত্ৰত খেলি মেলি আমাৰ এইটো ৱাৰ্ডৰ পৰা সেইটো ৱাৰ্ডলৈ গৈছে কাউণ্টিঙৰ দিনত খেলি মেলি বহুত আপোনালোকে দেখিছে প্ৰশাসনে কাউণ্টিঙৰ কিছুমান হলৰ ভিতৰত কি কৈছে ইয়াত ভোট দিয়া মানে ইনডাইৰেক্টলি সাধাৰণ মানুহক বুজাই দিছে যে ভোটটো ক'ত দিব লাগে আকৌ ৰিজাল্টবোৰ ওলোৱা নাই তো গোটেই সম্পৰ্ক যে নিৰ্বাচনী প্ৰক্ৰিয়াটো আমি তাৰ সততাটো আমি ধৰি ৰাখিবলৈ বিচাৰোঁ
আমাৰ কাৰণে নহয়, অসমৰ ৰাইজৰ কাৰণে। এতিয়া দেখা গৈছে পঞ্চায়ত নিৰ্বাচনৰ পিছতেই অখিল গগৈয়ে বাৰে বাৰে কৈ আছে যে এক নহ'ল বিৰোধী আৰু এক নোহোৱাৰ মূল কাৰণ এটা আপুনি বুলিও ক'ব খোজে, বাৰে বাৰে ক'ব খোজে যে চাওক, শিৱসাগৰ জিলাত বিভিন্ন জিলা পৰিষদত বিজেপি প্ৰথম পৰ্যায়ত আহিলে, ক'ৰবাত বেছিভাগত আমি দ্বিতীয় পৰ্যায় বা তৃতীয়, আৰু তেওঁ ক'ৰবাত তৃতীয় বা চতুৰ্থত আহিছে। তো তেওঁ শিৱসাগৰ সমষ্টিৰ বিশ্লেষণ কৰাটো উচিত হ'ব। শিৱসাগৰতো মই খেলা নাই, তেওঁ খেলা নাই, কিন্তু কিবা কাৰণত তেওঁ স্থানীয় বিধায়ক হিচাপে তেওঁলোকৰ স্থিতি কংগ্ৰেছতকৈ এইবাৰ জিলা পৰিষদৰ ক্ষেত্ৰত অলপ দুৰ্বল। তো তেওঁ নিজৰ সমষ্টি বিশ্লেষণ কৰিব, আমি নিজৰ সমষ্টি বিশ্লেষণ কৰিম। আমাৰো তিতাবৰ সমষ্টিত মোৰ প্ৰয়াত পিতৃ সমষ্টিৰ ফলাফলটো ভাল হোৱা নাই। এই সময়ত আমি কাকো আঙুলিয়াই দিবলৈ বিচৰা নাই, আমি বিশ্লেষণ কৰাটো বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি যদি কোনোবাই ব্লেকমেইল কৰি ভাবে যে আমাৰ লগত মিত্ৰতা কৰিব পাৰিব, ব্লেকমেইলৰ বলত কংগ্ৰেছ দলে মিত্ৰতা নকৰে। অখিল গগৈয়ে কৈছে যে 26ত তেওঁলোক প্ৰতিটি সমষ্টিত অতি শক্তিশালী হৈছে ৰাইজৰ ব্যৱস্থা। চাওক, আমিতো সকলোৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰোঁ, কিন্তু এটা হ'লতো ব্যক্তিগতভাৱে মোৰ চবৰ লগত ভাল, কিন্তু যদি আমি কাম কৰিবলৈ বিচাৰোঁ, কাম কৰা এটা পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।